এই বৃহত্তৰ ফকীৰগঞ্জ অঞ্চল আজি যি ব্ৰহ্মপুত্ৰৰ যি এক কৰাল গ্ৰাসত পৰিছে এই বৃহত্তৰ অঞ্চলৰ লগতে আমাৰ হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনো কৰাল গ্ৰাসত পৰিছে হয়তো 10 মিনিটমান যদি অলপ ভালকৈ গৰাখনীয়া হয় তেনেহ'লে আমাৰ স্কুল ইয়াৰ পৰা ভাঙি স্থানান্তৰিত কৰাৰ সময়খিনিও পোৱা নাযাব সেইকাৰণে আজি প্ৰায় 30-40 বছৰৰ পৰা ইয়াত যি গৰাখনীয়া তাণ্ডৱ চলিছে সেই গৰাখনীয়াৰ প্ৰতি লক্ষ্য ৰাখি আজি এই বৃহত্তৰ অঞ্চলৰ ৰাইজ আজি ওলাই আহিছে আজি ব্যৱসায় সন্থাৰ সকলো ব্যৱসায়ী আজি দোকানপাট বন্ধ কৰি আজি ওলাই আহিছে মই নিজে এজন সাধাৰণ ৰাইজ সচেতন ব্যক্তি হিচাপে ওলাই আহিছোঁ এই হামিদাবাদ বিদ্যালয়খনৰ স্বাৰ্থত যাতে এই বিদ্যালয়খন ইয়াৰ পৰা ভাঙি বেলেগ ঠাইত লৈ যাব নালাগে সেই স্বাৰ্থত মই নিজে ওলাই আহিছোঁ আৰু চৰকাৰলৈ এটাই দাবী জনাব বিচাৰিছোঁ যে অকল মোৰ এইটো দাবী নহয় যিকেইজন ব্যক্তি যিকেইজন আজি জনসাধাৰণ ৰাইজ ইয়াত আজি উপস্থিত আছিল প্ৰতিগৰাকী ব্যক্তিৰ এটাই দাবী যে আমাৰ স্কুল ইয়াৰ পৰা লৈ যাব নালাগে আমাৰ স্কুলখন ইয়াতে থাকিব লাগে কাৰণ এই বৃহত্তৰ অঞ্চলৰ যি ছাত্ৰ ছাত্ৰী এই স্কুলত পঢ়া শুনা কৰি আছে গৰীব দুখীয়া সকলো ধৰণৰ ছাত্ৰ ছাত্ৰী ইয়াত পঢ়া শুনা কৰি আছে আজি যদি স্কুলখন ইয়াৰ পৰা 3-4 কিলোমিটাৰ দূৰত স্থানান্তৰিত কৰিব লগা হয় তেনেহ'লে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী তাত যোৱা আহাৰ যি অসুবিধা যি কষ্ট ৰাস্তা ঘাট নাই যি অসুবিধা হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰাইজ ওলাই আহি এই আন্দোলন আজি বিক্ষোভ কাৰ্যসূচী হাতত লৈছিলে এই সকলো এই বিক্ষোভ কাৰ্যসূচী এটাই উদ্দেশ্য হেয়া হৈছে আমাৰ এই বৃহত্তৰ অঞ্চলৰ লগত আমাৰ এই ফকীৰগঞ্জ বৃহত্তৰ অঞ্চলৰ লগত আমাৰ হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ফকীৰগঞ্জ বজাৰখন ফকীৰগঞ্জ পুলিচ ষ্টেচনখন ফকীৰগঞ্জ মডেল হস্পিটেলখন যাতে আমি ৰক্ষা কৰিব পাৰি সেইবাবে আজি সকলো ৰাইজ ওলাই আহি আজি চৰকাৰলৈ এটাই দাবী যে যিকোনো মূল্যত বিজ্ঞানসন্মতভাৱে আমাৰ ইয়াত ব্ৰহ্মপুত্ৰ নদী স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰক নহ'লে আমাৰ এই যি ৰাইজ আছে তেওঁলোকৰ দুৰৱস্থা তেওঁলোক ক'ত যাব ক'ত থাকিব একো তেওঁলোকৰ জাগা নাই বা ঠাই নাই গতিকে মই মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে মই চৰকাৰ তথা আমাৰ যি প্ৰতিনিধি জনপ্ৰতিনিধি আছে সকলোকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে অলপ সহানুভূতিৰ দৃষ্টিৰে এই অঞ্চললৈ চাওক আৰু চৰকাৰক অনুৰোধ জনাইছোঁ যে অলপ সহানুভূতিৰ দৃষ্টিৰে এই অঞ্চললৈ চাওক কাৰণ এই অঞ্চলৰ ৰাইজেও আপোনালোকক ভোট দিছে এই অঞ্চলৰ ৰাইজক আপোনালোকে ভোট দিছে সেই ভোট লৈ আপোনালোকে জনপ্ৰতিনিধি হৈছে গতিকে আপোনাৰ ভোটাৰ আপোনাৰ অঞ্চল আপোনাৰ সমষ্টিৰ ফালে আপুনি অলপ সহানুভূতিৰে চাওক আৰু আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰক্ষাৰ স্বাৰ্থে ব্ৰহ্মপুত্ৰ নদী স্থায়ী প্ৰতিৰোধৰ চৰকাৰৰ লগত আলোচনা কৰি বা আন্দোলন কৰি আপোনালোকে আমাৰ লগত আন্দোলনত যোগ দিয়ক আমি মন্ত্ৰী পীযুষ হাজৰিকালৈ যাম আমি তেওঁক মেম'ৰেণ্ডাম দিম আমি দাবী জনাম যে আপুনি আমাৰ এই অঞ্চলখন ৰক্ষা কৰক আপোনালোকৰ আমি যি অসমৰ নাগৰিক যি ভাৰতৰ নাগৰিক এই নাগৰিকসকলক আপুনি বচাওক অতি সোনকালে আমাৰ ব্ৰহ্মপুত্ৰৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰক আৰু এই অঞ্চলৰ লগতে আমাৰ হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনকো আপুনি ৰক্ষা কৰক